S24 এইটো ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো যিসমূহ আমাৰ DME ফালৰ পৰা যিসমূহ আমাৰ পোষ্ট নতুনকৈ লঞ্চ অৰ্থাৎ এড কৰি দিলে তাতে আপুনি কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি প্ৰচেছটো দেখাবলৈ গৈ আছো আই হোপ কি আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাওক যেটো আমাৰ ধুবৰী মেডিকেল কলেজৰ ফালৰ পৰা যিসমূহ আমাৰ 1415টা পোষ্ট নতুনকৈ এড কৰি দিলে আৰু এই পোষ্টসমূহত আপোনালোকে অনলাইন এপ্লিকেশ্যন বিচাৰা হৈছে আগতে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই এইটো ভিডিঅ'ত আপোনালোকক শেষত জনাই দিম কিন্তু এতিয়া আপোনালোকক এপ্লাই প্ৰচেছটো জনাই দি আছো আৰু এটা আপোনালোকে যেটো আমাৰ এপ্লিকেশ্যনৰ যেটো লাষ্ট ডেট দিয়া হৈছে এটা 7 তাৰিখ দিয়া হৈছে অৰ্থাৎ যেটো আমাৰ আৰম্ভ হোৱা তাৰিখ দিয়া আছিল হেতু 5 তাৰিখ কিন্তু 5 তাৰিখত কিবা টেকনিক্যাল প্ৰবলেম হোৱাৰ কাৰণে তেটো লিংকটো এক্টিভেট হোৱা নাছিল কিন্তু আজি 6 তাৰিখ আজি এক্টিভেট হৈছে আৰু যেটো লাষ্ট ডেট দিয়া হৈছে 7 তাৰিখ অৰ্থাৎ মাজত আপোনালোকে এটা দিন আপোনালোকৰ আছে অতি সোনকালে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু কেনেকৈ কৰিব পাৰিব আপোনালোকে যেটো আমাৰ ভ্যাকেন্সি যেটো আমাৰ ৰিভাইজ যেটো আমাৰ লিষ্ট হয় গ্ৰেড 3 আৰু গ্ৰেড 4 যিসমূহ পোষ্ট লাইছে হে ৰিভাইজ লিষ্ট আপোনালোকৰ মই ডেসক্ৰিপচনত দিয়া হ'ব তাৰ পৰা আপুনি চাই ল'ব তাৰ কাৰণে কোৱালিফিকেশন কি লাগিব গোটেখিনি আপোনালোকৰ ডিটেইলছটো আমি দি দিম তাৰ পৰা আপুনি চাই ল'ব এতিয়া আমি দেখাই দিম কেনেকৈ আপুনি অনলাইন এপ্লিকেশ্যন কৰিব লিংকটো দিয়া হৈছে তাৰ পৰা আপুনি ক্লিক কৰি এইটো পেজত আহি যাব যিকোনো এখন ব্ৰাউজাৰত যাব যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহি যাব এটা আপোনালোকে দেখা পাইছে নিউ ৰেজিষ্ট্ৰেচন লগইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ্ড ক্যান্ডিডেট অৰ্থাৎ যিসকল আগতে অলৰেডি ৰেজিষ্টাৰ কৰিছে তেওঁলোকে এটো লগইন কৰিব লাগিব আৰু যিসকল এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই তো তেওঁলোকে কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন দেখা পাইছে নিউ ৰেজিষ্ট্ৰেচন এতে ক্লিক কৰিব সো এতিয়া যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে যে আপুনি ফটোৰ সাইজ কিমান দিব লাগিব বা সিগনেচাৰৰ সাইজ কিমান দিব লাগিব এনেকৈ লিখা আছে আপোনাৰ ইনষ্ট্ৰাকচনসমূহ আপোনালোকে ভালদৰে চাই ল'ব ঠিক আছে তথাপি আপোনালোকক মই দেখাই দিম যে আপোনালোকে যেটো আমাৰ ফটোৰ যেটো সাইজ আছে এতে দিয়া হৈছে আপোনালোকে 50 KB কৈ কম হ'ব লাগিব আৰু যদি তেওঁলোকৰ হাইট আৰু ওয়েট দিছে এটা আপোনালোকে দেখা পাই আছে 250 পিক্সেল টু 320 পিক্সেলৰ মাজত হ'ব লাগিব অৰ্থাৎ মাজত আপোনালোকে যেটো এটা সংখ্যা দিলে হল ওকে তাৰপিছত ওয়েট দিয়া হৈছে ইয়াতে 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ মাজত হ'ব লাগিব আৰু সিগনেচাৰটো এনেকৈ দিয়া হৈছে আপোনালোকে চাই ল'ব এতিয়া আপুনি কি কৰিব এপ্লাই কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব এতিয়াত আপোনালোকে দেখা পাই আছে নেক্সট আপুনি এটো বটনত ক্লিক কৰিব এটো বটনত যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত যেটো আমাৰ কোম্পানী এপ্লিকেশ্যনৰ ফৰ্ম হয় এটো ওপেন হ'ব এটা আপোনালোকে দেখা পাই আছে সো ওপেন হৈ গৈছে এতিয়া আপুনি কি কৰিব লাগিব প্ৰথম আপোনালোকে দেখা পাইছে ক্যান্ডিডেট পাৰ্সোনাল ইনফৰমেশন এইখিনি বস্তু আপুনি ফিল আপ কৰিব লাগিব তাৰ কাৰণে এটা আপোনালোকে দেখা পাইছে ফুল নেম অফ ক্যান্ডিডেট এজ পাৰ সাৰ্টিফিকেট অৰ মাৰ্কশিট এটা আপোনাৰ নামটো সম্পূৰ্ণভাৱে এন্টাৰ কৰিব আপোনাৰ সাৰ্টিফিকেট বা মাৰ্কশিটখনত যিদৰে আপোনাৰ নামটো লিখা আছে সেম আপোনাৰ নামটো এতে এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট দেখা পাই আছে ক্যান্ডিডেট ফাদাৰ্স বা হাজবেণ্ড নেম এতে আপোনাৰ হাজবেণ্ডৰ নেম বা আপোনাৰ ফাদাৰ্স নেমটো এন্টাৰ কৰিব লাগিব তো এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাই আছে মাদাৰ্স নেম এটো বক্সত আপোনাৰ মাদাৰ্সৰ নামটো এন্টাৰ কৰি দিব তাৰ পিছত এটা আপোনাৰ ডেট অফ বাৰ্থ এন্টাৰ কৰিব তাৰ কাৰণে এতে ক্লিক কৰিব এতে যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত ক্যালেন্ডাৰ ওলাই আহিব আপুনি এতে ক্লিক কৰি আপোনাৰ ইয়াৰটো জন্মৰ ইয়াৰটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত এতে ক্লিক কৰি আপোনাৰ মান্থটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াৰ পৰা ক্লিক কৰি আপুনি ডেটটো সিলেক্ট কৰি ল'ব এনেকৈ আপোনাৰ জন্মৰ মান্থ ইয়াৰ আপুনি এনেকৈ সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত এটা আপুনি দেখা পাই আছে জেন্ডাৰ আপুনি মেল হলে মেল দিব পুৰুষ হলে পুৰুষ দিব আৰু মহিলা হলে মহিলা দিব আৰু যদি আপুনি ট্ৰান্সজেন্ডাৰ হয় তেনেকৈ ট্ৰান্সজেন্ডাৰটো দি দিব দিয়াৰ পিছত আপুনি দেখা পাইছে এড্ৰেছ ফৰ কৰস্পন্ডেন্স এটা আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো আপুনি ফিল আপ কৰিব লাগিব এতে যেটো আমাৰ এড্ৰেছ লাইন 1 এটা আপোনাৰ ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন এইবোৰ দিব তাৰপিছত এড্ৰেছ লাইন 2 এতে ডিস্ট্ৰিক্ট দিব পাৰে তাৰপিছত সিটিটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি কি কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ কাৰণে সিলেক্ট অপচনটো ক্লিক কৰিব সিলেক্ট অপচনটো যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত আমাৰ অসমৰ যিমান কেটা ডিস্ট্ৰিক্ট আছে গোটেইকেটা এটা আহি যাব আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব পাৰে ওকে সো আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপুনি দেখা পাই আছে পিন কোড আপুনি এতে পিন কোডটো এন্টাৰ কৰিব লাগিব সো পিন কোডটো যেতিয়া এন্টাৰ কৰিব এটা আপুনি দেখা পাইছে মোবাইল নাম্বাৰ অফ দা ক্যান্ডিডেট এটা আপোনাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব তো যেতিয়া আপুনি মোবাইল নাম্বাৰ এন্টাৰ কৰিব আপুনি সেন্ড ওটিপি ক্লিক কৰি দিব যেতিয়া সেন্ড ওটিপি ক্লিক কৰি দিব আপোনাৰ মোবাইলত ওটিপি যাব চাৰিটা সংখ্যা যুক্ত আপুনি ওটিপি তে বহাই দিব বহাই দিয়াৰ পিছত আপুনি ভেৰিফাই অপচনত ক্লিক কৰি দিব যেতিয়া আপুনি ভেৰিফাই অপচনত ক্লিক কৰি দিব আপোনাৰ মোবাইল নাম্বাৰ ভেৰিফাইড হৈছে বুলি আপোনাৰ এটা ডিসপ্লে হ'ব নটিফিকেশন সো হোৱাৰ পিছত এতিয়া আপুনি অল্টাৰনেটিভ নাম্বাৰ এটা দিব লাগিব অৰ্থাৎ আপুনি এটা বেলেগ নাম্বাৰ দিব লাগিব ওকে সো বেলেগ নাম্বাৰ দিয়াৰ পিছত এতিয়া আপুনি ইমেইল আইডি দিব লাগিব ইমেইল আইডি দিয়াৰ পিছত এতিয়া নেশ্যনেলিটি অফ দা ক্যান্ডিডেট আপুনি ইণ্ডিয়ানটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত ফিজিক্যালি আইডেন্টিফিকেশন মাৰ্ক আপুনি এতে আপোনাৰ বহুত মানুহৰ হয়তো মল থাকে আপুনি এনেকৈ দিব পাৰে মল ইন ফেস ওকে বা অন ফেস আপুনি দিব পাৰে সো এটা মই লিখি দি আছো বহুতে কৈ থাকে এটো মল অন ফেস ওকে অন
ফেজ দিয়াৰ পিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত ৰিজাৰ্ভেশ্যন অৰ্থাৎ এতে ৰিজাৰ্ভেশ্যন কথা কৈ আছে ক্যাটেগৰি অফ দা ক্যান্ডিডেট আপোনাৰ কোনটো ক্যাটেগৰি হয় যদি জেনাৰেল হয় তেনেহলে জেনাৰেল দিব আৰু যদি এসসি হয় এসসি দিব এসটিপি হলে এসটিপি দিব এসটি হিল হলে এসটি দিব ওবিসি হলে ওবিসি দি দিব মই জেনাৰেল হয় কাৰণে মই জেনাৰেলটো সিলেক্ট কৰিছো তো জেনাৰেল যেতিয়া আপুনি সিলেক্ট কৰি লব আপোনাৰ এতে দুটা অপচন আহিব ইডব্লিউএস আছে নে নাই ওকে সো এটা যদি আপোনাৰ ইডব্লিউএস সাৰ্টিফিকেট আছে অৰ্থাৎ ইকোনমিক্যালি উইকাৰ সেকশন যদি আপুনি ক্যাটেগৰি হয় তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব নহলে নো অপচনত ৰাখি দিব সো যেহেতু মই ইডব্লিউএস ক্যাটেগৰি হয় সেই কাৰণে মই ইডব্লিউএস ৰাখি দিছো দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব এটা আপুনি নেক্সট অপচন দেখা পাইছে ডু ইউ বিলংস টু ফিজিক্যালি চ্যালেঞ্জ বা ডিবাং অৰ্থাৎ যদি আপুনি ফিজিক্যালি ভাবে আপুনি চ্যালেঞ্জ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব লাগিব নহলে নো অপচনত ৰাখি দিব ওকে সো দিয়াৰ পিছত এটা হোৱেডাৰ ক্যান্ডিডেট ইজ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অৰ্থাৎ আপুনি এটা সুধি আছে আপোনাৰ অসমৰ পাৰ্মানেন্ট বা আপুনি স্থায়ী বাসিন্দা হয় নে নহয় যদি হয় তেনেহলে ইয়েস দিব নহলে নো অপচনত ৰাখি দিব যেহেতু এতে আমাৰ অসমৰ বাহিৰৰ মানুহ যেতে এপ্লাই কৰিব পাৰিব সেই কাৰণে এই অপচনটো দি দিছে সো সেই কাৰণে আপুনি যদি অসমৰ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েস দি দিব ওকে সো দিয়াৰ পিছত আপুনি সুধি আছে ডিপাৰ্টমেন্ট ডিএবি গ্ৰেড 3 যিসমূহ পোষ্ট আছে গ্ৰেড 3 পোষ্ট মই এতে সুধি আছে আপুনি এতে এপ্লাই কৰিব বিচাৰি আছে নেকি গ্ৰেড 3 যিসমূহ পোষ্ট আছে যেটা নতুনকৈ লঞ্চ কৰিছে অৰ্থাৎ এড কৰিছে যিসমূহ পোষ্ট আমাৰ ধুবৰী মেডিকেল কলেজৰ ওকে তাৰ কাৰণে আপুনি কি কৰিব যদি এপ্লাই কৰিব বিচাৰে গ্ৰেড 3 পোষ্টত তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব ইয়েস দিয়াৰ পিছত এতিয়া আপুনি দেখা পাইছে ডু ইউ ৱান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট টেকনিক্যাল যিসমূহ পোষ্ট আছে গ্ৰেড 3 তাতে আপুনি এপ্লাই কৰিব বিচাৰে নেকি যদি বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব ইয়েস দিয়াৰ পিছত এতিয়া আপুনি এতে দেখা পাই আছে আপুনি যেতিয়া মই ইয়েস কৰিছো এতিয়া আপোনাক দেখা পাইছে সিলেক্ট পোষ্ট আপুনি এতে ক্লিক কৰি দিব সিলেক্টত ক্লিক কৰি দিয়াৰ পিছত যিসমূহ পোষ্ট আছে গ্ৰেড 3 যিসমূহ আমাৰ টেকনিক্যাল যিসমূহ আমাৰ পোষ্ট আছে এই গোটেইকেইটা এটা পোষ্টবোৰ শো কৰিব আপুনি কোনটো আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি আপুনি কোনটো আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি বস্তু আপুনি জানিব লাগিব আপুনি বিলাই চাব যোৱাৰ পিছত আপুনি এনেকৈ আপুনি কি কৰিব লাগিব আপুনি পোষ্টটো আপুনি সিলেক্ট কৰি ল'ব ওকে সো আপুনি মাল্টিপল কৰিব পাৰে সো কৰাৰ পিছত আপুনি কি কৰিব এটা আপুনি দেখা পাই আছে ডু ইউ ৱান্ট টু এপ্লাই ফৰ দা নন টেকনিক্যাল যিসমূহ পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব বিচাৰে নেকি যদি বিচাৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব ইয়েস বাটনটো ক্লিক কৰিব ইয়েস বাটনটো যেতিয়া ক্লিক কৰিব এটা আপুনি দেখা পাই আছে এতিয়া আপুনি মাল্টিপল পোষ্ট আপুনি সিলেক্ট কৰি ল'ব পাৰিব ওকে এটো যেটা আমাৰ আছিল টেকনিক্যাল যেটা আমাৰ পোষ্ট আছিল তাতে আপুনি অকল এটা পোষ্ট আপুনি সিলেক্ট কৰি ল'ব লাগিব সো লোৱাৰ পিছত এটা আপুনি দেখা পাই আছে ডু ইউ ৱান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট of DIB non technical যিবোৰ পোষ্ট আছে এটা আপুনি মাল্টিপল পোষ্ট আপুনি সিলেক্ট কৰি ল'ব পাৰিব কিন্তু এইটোৰ ক্ষেত্ৰত অলপমান বেলেগ দেখা গল যিকি নহক আপোনাক যিবোৰ নন টেকনিক্যাল যিবোৰ পোষ্ট আছে তাতে আপুনি মাল্টিপল এটা সাপোজ আপুনি আপোনাৰ কোৱালিফিকেশ্যন আপুনি একাউন্টেন্ট এসিস্ট্যান্ট আপুনি কৰিব পাৰিব বা একাউন্টেন্ট কৰিব পাৰিব কেশিয়াৰ কৰিব পাৰিব অৰ্থাৎ আপুনি যিবোৰ পোষ্ট আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগত মিল খাইছে বা আপুনি এলিজিবল হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি মাল্টিপল আপুনি এড কৰিব পাৰিব জাস্ট আপুনি চেক মাৰ্ক দিলে হলে মই যেনেকৈ চেক মাৰ্ক দি আছো আপুনি এনেকৈ চেক মাৰ্ক দিব ওকে সো দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব স্ক্ৰল ডাউন কৰিব আপুনি পোষ্টটো মই আপোনালোকে সিলেক্ট লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া গুদি আছে যে ডিপাৰ্টমেন্ট গ্ৰেড 4 যিবোৰ পোষ্ট আছে তো তাতে আপুনি কি কৰিব লাগিব ডু ইউ ৱান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট ডিএমই গ্ৰেড 4 সো তাতে আপুনি কি এপ্লাই কৰিব বিচাৰে নেকি যদি আপুনি বিচাৰে তেনে ক্ষেত্ৰত ইয়েস দিব নহলে নো অপচন ৰাখি দিব সো মই ইয়েস কৰিছো ইয়েস কৰি দিয়াৰ পিছত গ্ৰেড 4 যিবোৰ পোষ্ট আছে সেইকেইটা পোষ্ট এটা সিলেক্ট কৰি লৈছে মাল্টিপল আপুনি এটা সিলেক্ট কৰি ল'ব পাৰিব মই সাপোজ সিলেক্ট কৰি লৈছো আপোনালোকক জাস্ট দেখুৱাৰ কাৰণে মই সিলেক্ট কৰি লৈছো সো আপুনি এনেকৈ সিলেক্ট কৰি ল'ব সো আপুনি কোনকেইটা পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে আপুনি সেই হিচাপে সিলেক্ট কৰি ল'ব বহুত কেইটা পোষ্ট আছে আপুনি সেই হিচাপে পোষ্ট কৰি সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এডুকেশ্যনাল কোৱালিফিকেশ্যন আপুনি ফিল আপ কৰিব লাগিব তাৰ কাৰণে এটা সুধি আছে এক্সাম পাস সো এতিয়া আপুনি দেখা পাই আছে 8 স্ট্যান্ডার্ড অৰ্থাৎ 8 যিসকলে পাস কৰিছে তেওঁলোকৰ কাৰণে 8ত কিমান নম্বৰ পাইছিলে হেতু দিব প্ৰাপ্ত নম্বৰ কিমান হিমান পাইছিলে আৰু কিমান নম্বৰৰ ভিতৰত পৰীক্ষা হৈছিলে হেতু দি দিব লাগিব তাৰছত পাৰ্সেন্টেজটো কিমান আহে হেতু দি দিব দিয়াৰ পিছত ইয়াৰ অফ পাসিং এটা আপোনালোকে মাৰ্কশিট খন আছে যেটো আপোনালোক 8 পাস যেটো মাৰ্কশিট আছে তাতে লিখা আছে ইয়াৰ অফ পাসিং কিমান ডেট আছে সেই ডেটটো দি দিব দিয়াৰ পিছত কলেজ বা ইউনিভাৰ্সিটি অৰ্থাৎ স্কুলখনৰ নামটো এতে লিখি দিব সো দিয়াৰ পিছত হেদৰে আপুনি কি কৰিব এসএসএলসি আপুনি এসএসএলসি কিমান নম্বৰ পাইছিলে এটো বক্সত এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আউট অফ কিমান নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ পালে হেতু দি দিব তাৰছত পাৰ্সেন্টেজ কিমান আহিছে হেতু দি দিব তাৰছত ইয়াৰ অফ পাসিং হেতু দি দিব দিয়াৰ পিছত আপুনি এতে কলেজ বা ইউনিভাৰ্সিটি বা এটা আপুনি সেৱা লিখি দিব পাৰে যদি আপুনি সেৱাৰ ফালৰ পৰা পাস কৰিছে তেনে ক্ষেত্ৰত সেৱা লিখি দিব পাৰে বা আপুনি আপোনাৰ কলেজৰ নামটো লিখি দিব পাৰে বা স্কুলৰ নামটো লিখি দিব পাৰে ওকে সো দিয়াৰ পিছত এটা আপুনি সুধি আছে এসএসএলসি অৰ্থাৎ আপোনালোকে
12ত আপুনি কিমান নম্বৰ কৰিছে সেইটো দিব লাগিব তাৰ কাৰণে এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যেটো আমাৰ 12 তিনিটা ষ্ট্ৰীম থাকে আৰ্টছ কমাৰ্চ সায়েন্স সেই কাৰণে এটা আৰ্টছ কমাৰ্চ সায়েন্স দিতেলৈকে দি দিছে সো যদি আপুনি আৰ্টছৰ পৰা আছিল তেনে ক্ষেত্ৰত আৰ্টছ দিব যদি কমাৰ্চৰ আছিল কমাৰ্চ দি দিব যদি সায়েন্সৰ আছিল তেনে ক্ষেত্ৰত সায়েন্সটো দি দিব এটা আপুনি ভুল নকৰিব ঠিক আছে সো কিছুমানে হয়তো সিলেক্ট নকৰাকৈ তেওঁলোকে কি কৰিব তেওঁলোকে মাৰ্কছসমূহ ইন্টাৰ কৰি তেওঁলোকে সাবমিট কৰি দিব এটো কিন্তু বহুত ডাঙৰ এটা ভুল হৈ যাব ঠিক আছে সো এইখিনি বস্তু আপোনালোকে আৰ্টছত আপুনি 12ত আপুনি কোনটো ষ্ট্ৰীমৰ পৰা আছিল হেতু দি দিব সো দিয়াৰ পিছত এটা আপুনি সেভ আপুনি অবটেন মাৰ্কস কিমান হেতু দি দিব তাৰ পিছত আউট অফ কিমান নম্বৰৰ ভিতৰ পৰীক্ষা হৈছিল হেতু দি দিব পাৰ্সেন্টেজ কিমান আহে হেতু দি দিব তাৰ পিছত ইয়াৰ পাছিং ইনটু কিয়াস কিমান আছিল দি দিব তাৰ পিছত কলেজ বা ইউনিভাৰ্সিটি দি দিব দিয়াৰ পিছত এটা গ্ৰেজুৱেচন যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত গ্ৰেজুৱেচনৰ ডিটেইলছ দিব লাগিব সো হেতু আপুনি ফিল আপ কৰি লব লোৱাৰ পিছত যদি আপুনি কিবা ডিপ্লোমা থাকে তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব পাৰে যদি আপোনাৰ কম্পিউটাৰ 1 ইয়াৰ ডিপ্লোমা আছে তেনে ক্ষেত্ৰত আপুনি এটা 1 ইয়াৰ যেটো আপোনাৰ ডিপ্লোমা দেখা পাই আছে সাৰ্টিফিকেশন ইন কম্পিউটাৰ এপ্লিকেশন আপুনি এটো দিব পাৰে দিয়াৰ পিছত সেভ আপোনালোকে মাৰ্কস অবটেইন কিমান নম্বৰ পাইছে আউট অফ কিমান ভিতৰত আছিল এখিনি দি দিব একে সেভ সো এখিনি একো কৰিব নালাগে এতিয়া আপুনি কি কৈ আছে যে ডু ইউ হ্যাভ এপ্ৰোপ্ৰিয়েট কম্পিউটাৰ সাৰ্টিফিকেট এজ পাৰ এডভাৰটাইজমেন্ট অৰ্থাৎ এডভাৰটাইজমেন্টখনত যিখন সাৰ্টিফিকেট কম্পিউটাৰ সাৰ্টিফিকেট বিচাৰিছে সেই হিচাপে আপোনাৰ সাৰ্টিফিকেট আছে নে নাই যদি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েস বাটনটো ক্লিক কৰি দিব সো যেতিয়া ইয়েস বাটনটো ক্লিক কৰি দিব এতিয়া আপুনি ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব এতিয়া আপুনি কি ফটো আপলোড কৰিব লাগিব আৰু ফটোখনৰ সাইজ আপোনালোকে যাতে 250 পিক্সেলত আৰু 320 পিক্সেলৰ মাজত ৰাখিব আৰু যেটো আমাৰ সাইজ দিছে ফটোখনৰ সাইজ এই সাইজটো যাতে 50 কেবিতকৈ যাতে বেছি হয় হেতু দি দিব ওকে তো দিয়াৰ পিছত এটা আমাৰ সিগনেচাৰটো দিয়া হৈছে আমাৰ 100 পিক্সেল আৰু 180 পিক্সেলৰ মাজত ৰাখিব লাগিব মাজত ৰাখি আপুনি কি কৰিব 30 কেবিত ভিতৰত ৰাখিব লাগিব ওকে সো এইখিনি বস্তু আপোনালোকে কৰি দিব কৰি দিয়াৰ পিছত আপুনি এটা পাসওয়াৰ্ড চয়েস কৰিব লাগিব ওকে সো পাসওয়াৰ্ডটো আপুনি এনেকৈ চয়েস কৰিব পাৰে সাপোজ আপোনাৰ নামটো লিখিলা নামটো লিখাৰ পিছত এড্ৰেট সাপোজ মই এটা দি আছো সাপোজ মোৰ নামটো সাইফুৰ ওকে সো সাইফুৰ লিখাৰ পিছত এতিয়া মই এড্ৰেট দিছো সো এটো হাইড হৈ আছে সো দিয়াৰ পিছত এতে কি কৰিব পাৰে আপুনি 1 2 3 4 এনেকৈ আপুনি দিব পাৰে সো যেটো আপুনি পাসওয়াৰ্ড দিলে পাসওয়াৰ্ড দিয়াৰ পিছত আপুনি যদি কনফাৰ্ম পাসওয়াৰ্ড দেখা পাই আছে সেম পাসওয়াৰ্ড আপুনি এতে কপি কৰি দিব দিয়াৰ পিছত আপুনি কি কৰিব ডিক্লেৰেচন যেটো দেখা পাই আছে তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটা আপুনি দেখা পাইছে ইম্পৰ্টেন্ট নোট আপুনি দেখা পাই আছে আপুনি এতে ক্লিক কৰি দিব ওকে সো এতে ক্লিক কৰি দিয়াৰ পিছত এই দুটা বক্স আপুনি ক্লিক কৰি দিব এই দুটা বক্স ক্লিক কৰি দিয়াৰ পিছত আপুনি সাবমিট ফাইলত ক্লিক কৰি দিব আপুনি যেতিয়া সাবমিট ফাইলত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশন সম্পূৰ্ণ হৈ যাব সো এনেকৈ আপুনি এপ্লাই কৰিব লাগিব এতিয়া কথা আহিল যিসকল আগতে এপ্লাই কৰিছিলে সো তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব নেকি যিসমূহ আমাৰ নতুনকৈ পোষ্ট এড কৰিলে যে ধুবৰী মেডিকেল কলেজৰ ফালৰ পৰা যেটো আমাৰ পোষ্ট এড কৰি দিছে সেই পোষ্টসমূহত কাৰণে আপোনালোকে এপ্লাই কৰিব নালাগে যিসকল আগতে এপ্লাই কৰিছিল তেওঁলোকৰ আৰু এপ্লাই কৰিব নালাগে এতিয়া তেওঁলোকে যিসমূহ আগতে আলিয়াৰ পোষ্টসমূহত এপ্লাই কৰিছিল তেওঁলোকৰ সেই পোষ্টসমূহত কি কৰিব এতিয়া আমাৰ নতুনকৈ যিসমূহ পোষ্ট এড কৰিলে তাতে ইনক্লুড কৰি দিয়া হ'ব ওকে সো আগতে যিসকল এপ্লাই কৰিছিল তেওঁলোকে এপ্লাই কৰিব নালাগে আৰু যিসকলে এপ্লাই কৰা নাছিলে আগতে এপ্লাই কৰা নাছিলে এতিয়া তেওঁলোকে নতুনকৈ এপ্লাই কৰিব লাগিব ওকে